हेलो बंधु बान्धवीসকল ড্ৰিম জব ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সো আজি আন এটা জব ভিডিও লৈ আহিছোঁ আপোনালোকৰ বাবে নেশ্যনেল ইনষ্টিটিউট অফ পাব্লিক কৰ্পোৰেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 9 প্ৰজেক্ট এছ'চিয়েট প্ৰজেক্ট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ এটেণ্ডেণ্ট আৰু ফিজিঅ'থেৰাপিষ্ট সাইকিয়াট্ৰিষ্ট স্পীচ থেৰাপিষ্টৰ পষ্ট ওলাইছে আৰু যিসকল ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ তেখেতসকলে এই জবটো এপ্লাই কৰিব পাৰিব আৰু এই ভিডিঅ'টোত সকলো ডিছকাছ কৰিম ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ লিমিট চেলাৰী আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সকলো এই ভিডিঅ'টোত ডিছকাছ কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেম অফ দ্য পষ্ট প্ৰজেক্ট এছ'চিয়েট এডুকেশ্যনেল কোৱালিফিকেশ্যন MA পাছ কৰিব লাগিব ইন ক্লিনিকেল চাইক'লজিৰ ওপৰত আৰু এক্সপিৰিয়েঞ্চ এণ্ড এজ লিমিট চাবলৈ গ'লে 2 years ক্লিনিকেল প্ৰেক্টিচিং এক্সপিৰিয়েঞ্চ লাগিব আৰু শিশুৰ সৈতে কাম কৰাৰ অভিজ্ঞতা লাগিব আৰু মেক্সিমাম 45 years এজ লিমিট আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MSW লাগিব আৰু 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব ইন টিচিং এণ্ড কাউন্সেলিঙৰ ওপৰত আৰু শিশুৰ সৈতে কাম কৰাৰ অভিজ্ঞতা লাগিব আৰু মেক্সিমাম এজ লিমিট 45 years আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব আৰু 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ এজ ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ট্ৰেইনিং ইনষ্টিটিউচনত কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু এজ লিমিট মেক্সিমাম 30 years আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ বাবে ছ'চিয়েল ৱৰ্কাৰ মিনিমাম কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব ইন ছ'চিয়লজি ছ'চিয়েল ৱৰ্ক চাইল্ড ডেভেলপমেণ্ট চাইক'লজি এক্সেট্ৰা যিকোনো এটাত হ'লে হ'ল আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব ইন এৰিয়া অফ ওমেন এণ্ড চাইল্ড ৰিলেটেড প্ৰগ্ৰেমছ আৰু আপোনাৰ কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট 45 years আৰু প্ৰজেক্ট এছিষ্টেণ্ট স্পেচিয়েল এডুকেটৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন চাইল্ড ডেভেলপমেণ্ট চাইক'লজি এণ্ড BEd ডিগ্ৰী থাকিব লাগিব আৰু RCR সৈতে পঞ্জীয়ন হ'ব লাগিব ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এৰিয়া অফ ওমেন এণ্ড চাইল্ড ৰিলেটেড প্ৰগ্ৰামছৰ ওপৰত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট হৈছে 45 years আৰু ফিজিঅ'থেৰাপিষ্ট পাৰ্ট টাইমৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ অফ ফিজিঅ'থেৰাপি অৰ বেচেলৰ অফ ফিজিঅ'থেৰাপি হ'লেও হ'ব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এৰিয়া অফ ওমেন এণ্ড চাইল্ড ৰিলেটেড প্ৰগ্ৰামছৰ ওপৰত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট 55 years আৰু সাইকিয়াট্ৰিষ্টৰ পাৰ্ট টাইমৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MBBS MD ইন সাইকিয়াট্ৰিষ্ট প্ৰিফাৰেবলি ইন চাইল্ড সাইকিয়াট্ৰি অৰ ডিপ্ল'মা ইন চাইল্ড সাইকিয়াট্ৰি হ'লেও হ'ব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এৰিয়া অফ ওমেন এণ্ড চাইল্ড ৰিলেটেড প্ৰগ্ৰামছৰ ওপৰত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলেও হ'ব আৰু কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট 55 years আৰু স্পীচ থেৰাপিষ্ট পাৰ্ট টাইম MSc BSc ডিপ্ল'মা ইন স্পীচ হিয়াৰিং এণ্ড লেংগুৱেজৰ ওপৰত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন হেভিং স্পীচ এণ্ড হিয়াৰিং প্ৰব্লেমছ কথা কোৱা আৰু শ্ৰৱণৰ সমস্যা থকা শিশুৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু RCR সৈতে পঞ্জীয়ন হ'ব লাগিব আৰু মেক্সিমাম এজ লিমিট 55 years আৰু এটেণ্ডেণ্ট মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'ব লাগিব আৰু এটেণ্ড টু দ্য ক্লায়েণ্টছ নিডিং এছিষ্টেণ্ট সহায়ৰ প্ৰয়োজন হোৱা গ্ৰাহকসকলৰ ওচৰত উপস্থিত থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট 30 years আৰু কিছুমান ডিজাৰেবল কোৱালিফিকেশ্যনো লাগিব প্ৰজেক্ট এছ'চিয়েটৰ বাবে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এছেছমেণ্ট এণ্ড ডায়েগন'চিছ অফ চিলড্ৰেন শিশুৰ মূল্যাংকন আৰু ৰোগ নিৰ্ণয়ৰ কামত আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 40,000 per month আৰু ডেট এণ্ড টাইম অফ ইণ্টাৰভিউ হ'ব ডেট 26 August 2021 আৰু স্কিল টেষ্ট হ'ব 10টা বজাত ৰাতিপুৱা আৰু আপোনালোকৰ সেইদিনাখনে ইণ্টাৰভিউ হ'ব আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ বাবে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এছেছমেণ্ট এণ্ড ডায়েগন'চিছ অফ চিলড্ৰেন শিশুৰ মূল্যাংকন আৰু ৰোগ নিৰ্ণয়ৰ কামত আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 30,000 per month আৰু ইণ্টাৰভিউ ডেট হৈছে আপোনালোকৰ 26 August 2021 আৰু স্কিল টেষ্টটো সেইদিনাখনে হ'ব আপোনালোকৰ 10টা বজাত আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেইনিং ইনষ্টিটিউচনৰ ওপৰত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু আপোনালোকৰ
পাৰিশ্ৰমিক হ'ব 25,000 পাৰ মান্থ আৰু ডেট এণ্ড টাইম অফ ইণ্টাৰভিউ হৈছে 26 আগষ্ট 2021 আৰু স্কিল টেষ্ট 10টা বজাত হ'ব ৰাতিপুৱা আৰু সেইদিনাখনে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু প্ৰজেক্ট এছিষ্টেণ্ট ছ'চিয়েল ৱাৰ্কাৰৰ বাবে ডিজাইৰেবল কোৱালিফিকেশ্যন আপোনালোকৰ ৱাৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ সৈতে আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 30,000 পাৰ মান্থ আৰু আপোনালোকৰ ইণ্টাৰভিউ ডেট হৈছে 26 আগষ্ট 2021 আৰু আপোনালোকৰ স্কিল টেষ্ট ৰাতিপুৱা 10টা বজাত হ'ব আৰু প্ৰজেক্ট এছিষ্টেণ্ট স্পেচিয়েল এডুকেটৰৰ বাবে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 30,000 পাৰ মান্থ আৰু আপোনালোকৰ ইণ্টাৰভিউ ডেট হৈছে 26 আগষ্ট 2021 আৰু স্কিল টেষ্ট আপোনালোকৰ ৰাতিপুৱা 10টা বজাত হ'ব আৰু ফিজিঅ'থেৰাপিষ্টৰ বাবে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন শিশুৰ সৈতে আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 15,000 পাৰ মান্থ ফৰ 24 আৱাৰ্ছৰ বাবে আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ মোৰ দেন 10 ইয়াৰ্ছ হ'ব লাগিব আৰু আপোনালোকৰ ইণ্টাৰভিউ ডেট হৈছে 26 আগষ্ট 2021 ৰাতিপুৱা 10টা বজাত আৰু চাইকিয়াট্ৰিষ্টৰ বাবে ডিজাইৰেবল কোৱালিফিকেশ্যন ৱাৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন শিশুৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু পাৰিশ্ৰমিক হ'ব 15,000 পাৰ মান্থ ফৰ 24 আৱাৰ্ছ আৰু মোৰ দেন 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু আপোনালোকৰ ইণ্টাৰভিউ হ'ব 26 আগষ্ট 2021 ৰাতিপুৱা 10টা বজাত আৰু স্পীচ থেৰাপিষ্টৰ বাবে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ উইথ চিলড্ৰেন শিশুৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু পাৰিশ্ৰমিক হ'ব 20,000 পাৰ মান্থ ফৰ 48 আৱাৰ্ছ আৰু 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মোৰ দেন আৰু আপোনালোকৰ ইণ্টাৰভিউ 26 আগষ্ট 2021 ৰাতিপুৱা 10টা বজাত হ'ব আৰু এটেণ্ডেণ্টৰ বাবে আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যন লাগিব লোকেল লেংগুৱেজ উইল বি প্ৰিফাৰ্ড আৰু আপোনালোকৰ পাৰিশ্ৰমিক হ'ব 12,000 পাৰ মান্থ আৰু আপোনালোকৰ ইণ্টাৰভিউ 26 আগষ্ট 2021 আৰু স্কিল টেষ্ট ৰাতিপুৱা 10টা বজাত হ'ব আৰু এইখনে হৈছে এপ্লিকেশ্যন ফৰ্মখন এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব আহক এতিয়া এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব চাই লওক প্ৰথমতে ইয়াতে আপোনালোকে ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ এখন লগাই দিব ইয়াতে আপোনালোকৰ ফুল নেম ইন কেপিটেল লেটাৰ্ছত লিখিব আপোনালোকৰ ইয়াতে ফাদাৰ্ছ নেমটো দিব ইয়াতে আপোনালোকৰ মাদাৰ্ছ নেমটো দিব আৰু ইয়াতে আপোনালোকৰ হাজবেণ্ড নেম দিব ইন কেছ অফ ফিমেল মেৰিড কেণ্ডিডেট যদি হয় আৰু ইয়াতে আপোনালোকৰ নেশ্যনেলিটিটো দিব ইয়াত আপোনালোকৰ কমিউনিকেশ্যন এড্ৰেছটো দিব আৰু ইয়াতে তলত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ইমেইল আইডি মোবাইল নম্বৰটো দিব আৰু টেলিফোন নম্বৰ থাকিলে ইয়াতে দি দিব আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো দিব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিব আপোনালোকে ইয়াতে আপোনালোকে এক্সাম পাছখিনি আপোনালোকে দি দিব আপোনালোকে কি পাছ কৰিছে সেইটো দি দিব আপোনালোকে আৰু ইয়াতে আপোনালোকৰ ইনষ্টিটিউশ্যন আৰু ইউনিভাৰ্চিটিখনৰ নামটো দি দিব আৰু ইয়াতে আপোনালোকে কোনটো ছাবজেক্টত ষ্টাডি কৰিছে আপোনালোকে সেইটো ইয়াতে আপোনালোকে মেনশ্যন কৰি দিব আৰু ইয়াতে আপোনালোকৰ ডিউৰেশ্যন অফ ষ্টাডিখিনি আপোনালোকে ইয়াতে দি দিব আৰু ইয়াতে আপোনালোকৰ পাছিং ইয়াৰটো লিখি দিব আৰু ইয়াতে আপোনালোকৰ পাৰ্চেণ্টেজ অফ মাৰ্কছটো ইয়াতে দি দিব আৰু আপোনালোকৰ যদি প্ৰফেশ্যনেল বা টেকনিকেল এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে আপোনালোকে লিখি দিব আৰু ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ ডিটেইলছখিনি দিব আৰু এইখন আপোনালোকে কেয়াৰফুলি ফিল আপ কৰিব ইয়াতে আপোনালোকৰ নেম অফ অৰ্গেনাইজেশ্যনখনৰ নামটো দিব আৰু ইয়াতে আপোনালোকৰ পষ্ট হেল্থটো দিব আৰু ইয়াতে আপোনালোকৰ পে স্কেলটো দিব ইয়াতে আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈ কৰি আছে ইয়াতে আপোনালোকৰ ডিটেইলছখিনি দিব আৰু ইয়াতে আপোনালোকৰ নেচাৰ অফ এপইণ্টমেণ্টটো দি দিব আৰু ইয়াতে শেষত আপোনালোকে ৰিমাৰ্কছটো দি দিব আৰু 11 নম্বৰ আপুনি আবেদন কৰা পদৰ বাবে আপোনাৰ উপযুক্ততাৰ সমৰ্থনৰ উল্লেখ কৰিব বিচৰা আন যিকোনো প্ৰাসংগিক তথ্য ইয়াতে আপোনালোকে দিব পাৰে শেষত আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মখনত আপোনালোকে ইয়াতে আপোনালোকে ছিগনেচাৰ কৰিব লাগিব ইয়াতে আপোনালোকৰ প্লেচটো দিব ইয়াতে আপোনালোকৰ ডেটটো দিব আৰু আপোনালোকে ৱাক এণ্ড ইণ্টাৰভিউ দিনাখন আপোনালোকে সকলো চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু টেষ্টিমনিয়েল সেলফ এটাষ্টেড ফটোকপি এখন লৈ যাব ৱাক এণ্ড ইণ্টাৰভিউ দিনাখন আপোনালোকে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব